নমস্কাৰ বন্ধুসকল, মোৰ আৰু এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। কথা বুজিব হ'লে শেষলৈকে শুনিব লাগিব। আজি আমি কথা পাতিম ইজৰাইল, আমেৰিকা আৰু ইৰাণৰ যুদ্ধৰ বিষয়ে। যুদ্ধ হৈ গ'ল, ইমান ডাঙৰ এটা যুদ্ধ হৈ গ'ল, বহুত ক্ষয় ক্ষতি হ'ল, আমেৰিকাৰো ক্ষতি হ'ল, ইজৰাইলৰো ক্ষতি হ'ল, ইৰাণৰো ক্ষতি হ'ল। কিন্তু যুদ্ধত কোনে জিকিলে, কোনে হাৰিলে? চাওক, যুদ্ধত কোনো হাৰ জিত নাথাকে, কাৰণ যুদ্ধত দুয়ো পক্ষৰে সমান নহ'লেও মোটামুটিভাৱে সমানে সমানে ক্ষতি হয়। সেইকাৰণে যুদ্ধত হাৰ জিত কোনেও কেতিয়াও নিৰ্ধাৰণ কৰিব নোৱাৰে। কিন্তু এইটো কথা সঁচা যে ইৰাণে ক'ৰবাত নহয় ক'ৰবাত অলপ হ'লেও ইজৰাইল আৰু আমেৰিকাক দমন কৰিবলৈ সক্ষম হৈছে। এতিয়া কথা হ'ল, যুদ্ধ আৰু আৰম্ভ হ'ব নেকি? যুদ্ধ বিৰতিৰ পিছত বহুতখিনি আলোচনাৰ পিছত কেইটামান ডিল সমাপ্ত নোহোৱাৰ কাৰণে আমেৰিকাই আৰু ইৰাণৰ ওপৰত আক্ৰমণ কৰিব নেকি? এইটো কথা আমি পিছত পাতিম। তাৰ আগতে জানি লওঁ, আমেৰিকাই কিয় যুদ্ধ আৰম্ভ কৰিলে, ইজৰাইলে কিয় যুদ্ধ আৰম্ভ কৰিলে। আমেৰিকাৰ সবচে ডাঙৰ ষ্ট্ৰেংথ আমেৰিকান ডলাৰ আৰু সবচে ডাঙৰ কমজোৰিও আমেৰিকান ডলাৰ। ডলাৰৰ প্ৰচলন যদি গোটেই পৃথিৱীতে নহয়, মানে অচল হৈ পৰে, তেনেহ'লে আমেৰিকা অলপ সময়ৰ ভিতৰতে এটা সাধাৰণ দেশ হৈ পৰিব। আৰু যাৰ কাৰণে ডলাৰৰ যিটো আধিপত্য, সেই আধিপত্য বচাই ৰাখিবৰ কাৰণে আমেৰিকাই যুদ্ধত নামি অহাটো আমেৰিকাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ। আমেৰিকাৰ এটা নিজা ইগ' আত্মসন্মান এটা আছে যে আমি পৃথিৱীৰ ভিতৰত ছুপাৰ পাৱাৰ বুলি আমাক মানুহে জানে। আৰু আমি ইৰাণৰ নিচিনা এটা দেশৰ লগত যদি যুদ্ধত হাৰিব লগা হয় বা ইৰাণে যদি আমাক দমন কৰিবলৈ সক্ষম হয়, তেনেহ'লে গোটেই পৃথিৱীৰ মানুহে, গোটেই পৃথিৱীৰ যিমান দেশ আছে, সব দেশবিলাকে ভাবি ল'ব যে আমেৰিকা আৰু আগৰ দৰে ছুপাৰ পাৱাৰ নাই। আমেৰিকা ছুপাৰ পাৱাৰ হয়, এইটোত কোনো সন্দেহ নাই। আমেৰিকাৰ লগত বহুত শক্তি আছে, কিন্তু শক্তিৰ মূল এটা কাৰণ হ'ল আমেৰিকান ডলাৰ। গোটেই পৃথিৱীত যিমান ব্যৱসায় হয়, সেই ব্যৱসায়ত ডলাৰটো এটা ইউনিভাৰ্চেল কাৰেঞ্চি হিচাপে ইউজ হয়। উদাহৰণস্বৰূপে, আপুনি যদি কোনোবা দেশৰ পৰা কিবা বস্তু কিনিব খোজে, আপুনি ইণ্ডিয়ান ৰুপিজ, যিটো আমাৰ পইচা আছে, টকা আছে, সেই টকাটোক প্ৰথমে ডলাৰত কনভাৰ্ট কৰিব লাগিব, যাৰ কাৰণে আমেৰিকাই চাৰ্জ এটা ল'ব। তাৰপিছত সেই ডলাৰ দি পেলাই আপুনি সেই দেশৰ পৰা বস্তুখিনি আপুনি কিনিব লাগিব। গতিকে পৃথিৱীত যিমান দেশ আছে, নৰ্থ কোৰিয়া আৰু ইৰাণ, এইকেইটা বাদে ইয়াতে আমেৰিকাই ইকনমিক চেংচন লগাই থৈছে। এনেকুৱা 2-4টামান দেশৰ বাহিৰে সব দেশৰ যিটো চেণ্ট্ৰেল বেংক আছে, যিটো ৰিজাৰ্ভ বেংক আছে, আমাৰ যেনেকুৱা ৰিজাৰ্ভ বেংক আছে, তাতে ডলাৰৰ ৰিজাৰ্ভ থাকে। মানে আমেৰিকান একাউণ্ট এটা থাকে, য'ত সেই কাণ্ট্ৰিটোৰ বাহিৰৰ দেশৰ লগত ট্ৰেড কৰিবৰ কাৰণে, ব্যৱসায় কৰিবৰ কাৰণে এটা ডলাৰৰ ৰিজাৰ্ভ ৰাখে। আৰু আমেৰিকাই যেতিয়া ইচ্ছা কৰে তেতিয়া সেই ডলাৰ ৰিজাৰ্ভটো ফ্ৰিজ কৰিব পাৰে। যেনেকৈ আপোনাৰ একাউণ্ট কেতিয়াবা ফ্ৰিজ হৈ যায়, আপোনাৰ একাউণ্টত উইথড্ৰ কৰিব নোৱাৰে, ডিপ'জিট কৰিব নোৱাৰে, ঠিক একেদৰে আমেৰিকাই নিজৰ শক্তি দেখাবৰ কাৰণে সেই ডলাৰৰ যিটো ৰিজাৰ্ভ আছে, সেই ডলাৰ ৰিজাৰ্ভটো ফ্ৰিজ কৰিব পাৰে। সেইটো হ'ল আমেৰিকাৰ ডাঙৰ এটা শক্তি, বেলেগ বেলেগ দেশক ভয় খুৱাবৰ কাৰণে। এতিয়া কথা হ'ল, আমেৰিকাই আৰু যুদ্ধ আৰম্ভ কৰিব নেকি? ইয়াতে কিমানখিনি সম্ভাৱনা আছে? চ'ৰ্চে কোৱা মতে চাইনা আৰু ৰাছিয়াই ইৰাণৰ ছাথ দি আছে। আৰু তাতছে ডাঙৰ কথাটো হ'ল, যোৱাবাৰ যুদ্ধ আৰম্ভ হোৱাৰ 24 ঘণ্টামান আগতে চাইনাই নিজৰ যিবিলাক চিটিজেন ইৰাণত আছে, সিহঁতক ৱাৰ্ণ কৰিছিল যে সোনকালে ইয়াতো ইৰাণ এৰি পেলাই ওলাই আহক, নহ'লে নিজৰ নিজৰ ছেফ জেগাত শ্বেল্টাৰ লওক, কাৰণ যুদ্ধ আৰম্ভ হ'ব পাৰে। আৰু যোৱাকালি চাইনাই নিজৰ চিটিজেনক আৰু এবাৰ আগজাননী দিছে যে ইৰাণত যুদ্ধ হ'ব পাৰে, গতিকে ইয়াতো ইৰাণ এৰি পেলাই ওলাই আহক, আৰু নহ'লে ছেফ জেগাত নিজৰ শ্বেল্টাৰ লওক, কাৰণ যুদ্ধ আৰু এবাৰ হ'ব পাৰে। গতিকে এটা চ'ৰ্চ মতেতো আমেৰিকাই আৰু ইজৰাইলে ইৰাণৰ ওপৰত আৰু এটাক কৰিব। এতিয়া কথা হ'ল, আমেৰিকাই হাৰ কিয় নামানে? মই আগতে কৈছোঁ যে আমেৰিকাৰ সবচে ডাঙৰ ষ্ট্ৰেংথ হ'ল ডলাৰ। ডলাৰৰ যদি আধিপত্য গোটেই পৃথিৱীৰ পৰা নষ্ট হৈ যায়, তেনেহ'লে আমেৰিকা এটা সাধাৰণ দেশ হৈ পৰিব, তাৰ কোনো ভেলু নোহোৱা হৈ যাব। অলৰেডি যিটো ভেলু আছে, যিটোৰ কাৰণে আমেৰিকাক মানুহে সন্মান কৰে, সেই সন্মানটো আমেৰিকাৰ গোটেই পৃথিৱীৰ পৰা নষ্ট হৈ যাব। এতিয়া কথা হ'ল, আমেৰিকাই ইৰাণৰ পিছত কিয় ইমান উঠি পৰি লাগিছে? চাওক, ষ্ট্ৰেইট অফ হৰমুজ যেতিয়া ইৰাণে বন্ধ কৰিছিল, তাৰপিছত গোটেই পৃথিৱীক ইৰাণে এটা মেছেজ দিছিল যে যোনে চাইনিজ কাৰেঞ্চি যিটো ইউৱান আছে, ইউৱানত ইৰাণৰ লগত ডিল কৰিব বা বাকী চাউদি আৰবৰ কাণ্ট্ৰিবিলাকৰ লগত ডিল কৰিব, সিহঁতক ষ্ট্ৰেইট অফ হৰমুজেদি একো বাধা বিঘিনি নোহোৱাকৈ আমি যাব দিম। এই কথাটো আমেৰিকাৰ সহ্য হোৱা নাই, কাৰণ চাইনিজ কাৰেঞ্চিক যদি সকলো দেশে ইণ্টাৰনেশ্যনেল কাৰেঞ্চি হিচাপে একচেপ্ট কৰিব আৰম্ভ কৰে, যদিও ডলাৰ শেষ হৈ নাযায় একবাৰে, কিন্তু ডলাৰৰ আধিপত্য বহুত কমি যাব। আৰু সেইটো কথাই আমেৰিকাক দিনে ৰাতি শুব দিয়া নাই। গতিকে আমেৰিকাই বিচাৰে ইৰাণক আৰু এবাৰ এটাক কৰি ইৰাণক সম্পূৰ্ণভাৱে ধ্বংস কৰি পেলাই ইৰাণৰ যিখিনি শক্তি, সেই শক্তিখিনি আমি নিজৰ কব্জাত লৈ পেলাই যিটো ইণ্টাৰনেশ্যনেল কাৰেঞ্চি হিচাপে ইউৱানক যিটো ইৰাণে আধিপত্য দিব খুজিছে, যিটো ক্ষমতা দিব খুজিছে, সেই ক্ষমতা যাতে কেতিয়াও চাইনাৰ কাৰেঞ্চিয়ে নাপায়। সেইকাৰণে আমেৰিকা আৰু ইজৰাইলে হয়তো ইৰাণৰ ওপৰত আৰু এবাৰ আক্ৰমণ কৰিব। হয়তো কিছুদিনৰ ভিতৰতে আপোনালোকে যুদ্ধৰ খবৰ আকৌ এবাৰ পাব ষ্টাৰ্ট কৰিব। আৰু ইজৰাইলৰ ইয়াতে কি মকচদ, সেইটো এটা বেলেগ কথা। ইজৰাইলে নিজৰ
যিটো লেণ্ড আছে লেণ্ড মাছ বঢ়াবৰ কাৰণে এৰিয়া বঢ়াবৰ কাৰণে যিবিলাক মিডল ইষ্টৰ বাকী কাণ্ট্ৰি আছে লেবনান আছে এইবিলাক কাণ্ট্ৰিৰ লেণ্ডবিলাক দখল কৰি ইৰাকৰ প্ৰায় 90% এৰিয়া এইবিলাক কাণ্ট্ৰি দখল কৰি পেলাই নিজৰ এটা ডাঙৰ দেশ স্থাপিত কৰিব খোজে যাৰ কাৰণে সেইটো কামত ইৰাণে যাতে পিছলৈকে বাধা দিব নোৱাৰে সেইকাৰণে সিহঁতে ইৰাণৰ লগত নিউক্লিয়াৰ বম্ব আছে কিবা আছে এইটো আছে সেইটো আছে ইৰাণ টেৰৰিষ্ট হয় বুলি কৈ পেলাই এটা বাহানা উলিয়াই পেলাই সিহঁতে ইৰাণৰ ওপৰত আক্ৰমণ কৰি পেলাই ইৰাণক নিশ্চয় কৰিব খোজে আশা কৰিছোঁ আপোনালোকে বুজি পাইছে যদি যুদ্ধ আৰম্ভ হয় তেনেহ'লে হয়তো দেশত ইকনমিক আৰু কণ্ডিশ্যন বেয়া হ'ব পাৰে অকল ভাৰততে নহয় ইয়াতে গভৰ্ণমেণ্টৰ কোনো দোষ নাই অকল ভাৰততে নহয় গোটেই পৃথিৱীতে এটা ইকনমিক বেয়া কণ্ডিশ্যন আহিব পাৰে যাৰ কাৰণে আপোনালোকে সাৱধানে থাকিব পৰৱৰ্তী ভিডিঅ'ত আৰু এটা ভিডিঅ'ত মই আপোনালোকক ক'ম যে ক্ৰুড অইল যিটো আছে খাৰুৱা তেল আমদানি বন্ধ হ'লে আমাৰ কি ক্ষতি হ'ব পাৰে অকল তেলৰে ক্ষতি নে আৰু বেলেগ কিবা ক্ষতি হ'ব পাৰে সেইখিনি কথা মই আলোচনা কৰিম আশা কৰিছোঁ আপোনালোকে বুজি পাইছে পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম ধন্যবাদ